বটদ্ৰৱাত মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দি প্ৰথম পত্নী থাকোঁতেই দ্বিতীয় বিবাহ। বটদ্ৰৱা থানাৰ অন্তৰ্গত চমকা গাঁৱত সংঘটিত হৈছে এই ঘটনা। 14 বছৰ পূৰ্বে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল এগৰাকী মহিলা ইক্ৰামুল হকৰ সৈতে। তেওঁলোকৰ আছে দুটিকৈ সন্তান। বিয়াৰ কিছুদিন পিছৰ পৰাই যৌতুক বিচাৰি কৰি আহিছিল অত্যাচাৰ। বাৰে বাৰে যৌতুক দিয়াত অমান্তি হোৱাত আজিৰ পৰা প্ৰায় 10 দিন পূৰ্বে স্বামী ইক্ৰামুল হকে দ্বিতীয় বিবাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পত্নীক তালাক দিয়াৰ চেষ্টা যদিও বৰ্তমান আইনৰ ভয়ত তালাক দিব নোৱাৰি দ্বিতীয় পত্নীৰ সহযোগত প্ৰথমা পত্নীক মাৰধৰ কৰি খেদি দিয়াৰ চেষ্টা। প্ৰথমা পত্নীক কেইবাদিনো অজ্ঞাত স্থানত আবদ্ধ কৰি ৰখাৰ অভিযোগ। ইয়াকে লৈ বটদ্ৰৱা থানাত দাখিল হৈছে এজাহাৰ। অৱশেষত বটদ্ৰৱা আৰক্ষীৰ সহযোগত উদ্ধাৰ মহিলাগৰাকী। সবাই মারপিট করে আন্না দেই কয়েকদিন ভালাতে আবার এটা বিয়ে করে ওনা বিয়ে হচ্ছে যা 8-9 দিন ইচ্ছে আনছে ভাই আনার পর দাও আমার এবার মারছে মারি হারিয়ে আবার ভাই আনসারে গেছি আনবার লেগে দিচ্ছে না 10 আঙ্গুলো সই লাগে আয় বসছে আমার মারি না কুয়ানো না কুয়ানো না লুগাতে দিছে লুগাতে আজ টমটম উড়াই দিছে থানাত যা থানাত গে তোর ভাই কেস করছে কেস উড়াই আনগা মারপিট করে মারছে বেড়াই মারছে আর হতিনি মারছে আমারে। 8-9 দিন ধরে বাইতে আনছে 9 মাস ধরে আগলাত রাখছে। 9 মাস আগতে বিয়া পাতিছে আনি মনে মনে লুকাই দিছে। আমির নাম কি? ইক্রামুল হক। ঘর চমক্কা। আজি এটা বড় হাত কোনে কেস করেছে? আমার ভাই কই করছে। কেসে প্রশাসন করে আপনাকে লিয়ে দিছে। হ্যাঁ কেসে মুভি পাশে আমার থানাতে উড়াই দিছে আমি কেস উড়াইন লাগে। মা ভাইদক আজি 14 বছৰ হৈছে বিয়া দিছো। 14 বছৰ বিয়া দিয়াৰ পাছত চমকা বিয়া দিছিলো ইক্ৰামুলৰ তাত বিয়া দিছো। মানে 1 বছৰ 2 বছৰ যায় সিহঁতে মানে যৌতুক বিচাৰে। যৌতুক বিচাৰাৰ পাছত যৌতুক আমি দিওঁ কিবা এটা দিয়াৰ পাছত কেইদিনমান এনেই যায় ভালে যোৱাৰ পাছত কেইদিন পাছত গৈ পেলাই আকৌ সি মাৰধৰ কৰি থাকে যৌতুক আনিবলৈ বিচাৰে। আমি 70,000 টকা মান দিছো যৌতুক দিছো 70,000 টকা দিছো তাক এই ছোৱালীৰ কাৰণে। আৰু মোৰ সৰু ভাইটিয়ে বাহিৰত থাকে সিও মানে গাড়ী এটা লৈছে গাড়ী লোৱাৰ পাছত সি সেইটো কাৰণে মাৰপিট কৰে গাড়ী কিস্তি নামাৰে সি মানে ছোৱালীৰ লগত পিটিক পাটাক চলি থাকে এই ভাড়াও নামাৰে এনেকে ঘূৰি ফুৰি থাকে আৰু পইচা বিচাৰে। না গাড়ী আমি দিয়া নাই গাড়ী সি কিনিছে কিন্তু আমি কিস্তিটোৰ কাৰণে মানে ছোৱালীক মাৰধৰ কৰে এতিয়া আমাৰ দুখ লাগে। পাছত মোৰ সৰু ভাইটিক ফোন কৰি কান্দে আৰু কয় তাৰপিছত সি পইচা পঠিয়াই সি কিস্তি মাৰে আৰু এনেকে ঘূৰি থাকে। আৰু 10 দিন মান হৈছে বিয়া হৈছে 10 দিন মান আৰু এটা বিয়া পাতিছে। এই ছোৱালীটো যে লিংগাং আছিল সেইটো ছোৱালীক এতিয়া 10 দিন মান হৈছে বিয়া পাতিছে। আমি নাজানো কিন্তু পাছত ছোৱালী কান্দি আছে মাৰপিট কৰিছে যে মাৰপিটৰ পাছতহে আমি গম পাইছো মানে বিয়া পাতিছে বুলি। আমি যোৱাৰ পাছতহে গম পাইছো কিন্তু আগত আমি গম পোৱা নাই। সি মানে বিয়া পাতি আনি পেলাই 3 দিন মান হৈছে 3 দিনৰ পাছতে মোৰ বাইদেউক মানে এনেকা মাৰ দিছে কপালত মানে এনে ইয়াত মাৰিছে যে কপালটো মানে এনেকে ফুলি গৈছে আৰু চকুখিনিত এইখিনিত যে গোচা দিছে সেইটো আমি আৰক্ষীও দেখাইছো আৰক্ষীও দেখিছে। আৰু মানে সি মানে মাৰাৰ পাছত সি কৈ আছে এতিয়া তই তোক নেৰাখো এনেকে হুমকি দিছে। পাছত আমাক ফোন কৰিছে ৰাতি ফোন কৰি তাক খেদি দিব বিচাৰি আছে। পাছত আমাক ফোন কৰিছে মোৰ বাইদেৱে ফোন কৰিছে তাৰ মোবাইল দি ফোন কৰিছে ফোন কৰি ৰাতি 11টা বজাত কৈ আছে তুমি আহা মোক লৈ যোৱা এনেকে মাৰপিট কৰি আছে। পাছদিনাখন আমি কৈছো ইমান ৰাতি হৈ গ'ল আমি কেনেকে যাম ৰাতিপুৱা যাম। ৰাতিপুৱা যোৱাৰ পাছত ৰাতিপুৱা গৈছো মোৰ বাইদেউ গৈছে মোৰ পেহী গৈছে আৰু মই গৈছো আৰু এজন এই মোৰ আমি 3জন গৈছো 4জন মান গৈছো। যোৱাৰ পাছত গৈ বহিছো আৰু সিহঁতৰ মা দেউতা চবেই আহিছে চবকে মাতিছো মাতি পেলাই কৈছো চাওক মানুহক এনেকে মাৰে নেকি
ঠিক আছে তাৰপিছত মানে সি মাৰিছে, মাৰাৰ পাছত আমি কৈছো যে বাইদেউক আমাক দি দিয়ক, আমি বাইদেউক লৈ যাওঁ। কি কৈছে নাই, দশংগলৈ চহী লাগিব, তেতিয়া নিব পাৰিবা, নহলে পাছত নিবা, এতিয়া নিদো ছোৱালীক। আমি গুচি গৈছো। দশংগলৈ চহী দি পেলাই আমি বাইদেউক নিব নোৱাৰো নে, আমি গুচি আহিছো। অহাৰ পাছত আমি আৰক্ষীৰ সহযোগ মানে সহযোগটো লৈছো যে ছাৰ আমি 9 তাৰিখে আহি পেলাই এজাহাৰ দিছো, ছাৰ আমাক বন্তি বাইদেউ কেনেকে মাৰধৰ কৰি আছে, আমাক বাইদেউক ওলাই দিয়ক। পাছত আৰক্ষীয়ে গৈছে, যোৱাৰ পাছত সিহঁতক পলাই মানে চবেই পলাই গৈছে, ঘৰত তলা লগাল। সিহঁতক ক'ত আছে আমি ক'ব নোৱাৰো। পাছতে আজি 13 তাৰিখ মান হৈছে, 13 তাৰিখৰ পাছত তেতিয়া আৰক্ষীয়ে ফোন কৰিছে মোৰ তাত যে তোমাৰ বাইদেউ ইয়াত আছে, তুমি আহি লৈ যোৱা। পাছত আমি আহিছো, আহি পেলাই এতিয়া ছোৱালীৰ ট্ৰিটমেণ্টটো কি লৈছে, জয়াৰ নাম ইক্ৰামুল আছিল, জয়াৰ গড় হ'ল চমকা। কি বিচাৰে? আমি মানে ন্যায় বিচাৰি আছো, আমাৰ ছোৱালীটো যে এনেকে কৰি আছে, আমি ন্যায়টো বিচাৰি আছো। আপোনালোকৰ চবেই আগত মানে অনুৰোধ জনাইছো, এইটো আমাৰ ন্যায়টো লাগে, মানে ছোৱালীৰ ন্যায়টো লাগে, আমি ছোৱালীটো ন্যায়টো বিচাৰিছো যে